নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবু টেকনলজি ইউটিউব চেনেল আজিৰ সন্ধিয়াৰ ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছে এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো এতিয়ালৈকে যদি লাইক কৰা নাই লাইক কৰি আমাক উৎসাহিত কৰে যেন আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ কৈছে ৰুদ্ধতাৰ বৈঠক অখিল গগৈ আৰু ভূপেন বৰা উপনিৰ্বাচনৰ অংক উত্তৰ ওলালনে উজনি তিনিটা বিধানসভাৰ সমষ্টিৰ উপনিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নতুন সমীকৰণত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা শৰদ বৰগোহাঞিকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে মন্তব্য কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটি APCCৰ সভাপতি ভূপেন বৰাৰ স্থিতিৰ বিপৰীতে দিশে গতি কৰাৰ পৰিলক্ষিত হৈছে বিশেষকৈ শিৱসাগৰ হোটেল স্কাইচেফত সোমবাৰে নিশা অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত অনুষ্ঠিত হোৱা এখন ৰুদ্ধতাৰ বৈঠক প্ৰায় 3 ঘণ্টা ধৰি হয় বৈঠকত মূলতঃ অহা উপনিৰ্বাচনৰ সম্পৰ্কতে আলোচনা কৰা বুলি জানিব পৰা গৈছে লক্ষণীয় কথাটো হ'ল যে ইউডিএফৰ সৈতে মিত্ৰতা হ'লে উপনিৰ্বাচনৰ কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে বুলি স্পষ্ট কৰি দিছে অখিল গগৈ লগতে উপনিৰ্বাচনৰ বিৰোধী উমেহতীয়া প্ৰাৰ্থী প্ৰদানৰ কথা কৈছিল অখিল গগৈয়ে উল্লেখ্য যে উজনি অসমৰ 3 সমষ্টি মাজুলী মৰিয়নি আৰু থাউৰাত হ'ব উপনিৰ্বাচন ইয়াৰ লগতে তামুলপুৰ আৰু গোসাইগাঁও সমষ্টিটো হ'ব উপনিৰ্বাচন কিন্তু এই পৰ্যন্ত কোনো বুজাবুজিত উপনীত হ'ব পৰা নাই কংগ্ৰেছ আৰু ৰাইজৰ দল 1 ছেপ্টেম্বৰৰ পৰা আন্তঃজিলা যাতায়াত খোলাৰ ইংগিত হিমন্ত বিশ্ব শৰ্মাৰ 1 ছেপ্টেম্বৰৰ পৰা চলিব নাইট ছুপাৰ লকডাউনৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে পৰিবহণ খণ্ড 10,000কৈ সাহায্য দিয়া হ'ব চালক হেণ্ডিমেনসকলক পদপথৰ ব্যৱসায়ী আৰু ক্ষুদ্ৰ ব্যৱসায়ীক সহায়ৰ বাবে শীঘ্ৰে আঁচনি আনিব চৰকাৰে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 বজাৰ পৰা হ'ব পাৰে কাৰফিউৰ সময়সীমা ইপিনে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ প্ৰক্ৰিয়া চূড়ান্ত চৰকাৰ আৰু মাইক্ৰ' ফাইনেন্সৰ কোম্পানীৰ মাজত MOU সময়মতে ঋণ উভয়তা দিয়া মহিলাসকলক 25,000 টকালৈ উদগনি ঋণ উভয়তা দিব নোৱাৰা মহিলাসকলৰ ঋণ উভতাব চৰকাৰে RBI গাইডলাইন ভংগ কৰি দিয়া ঋণসমূহৰ ক্ষেত্ৰত বেংকে দিব লাগিব সকাহ আৰ্থিক চৰ্চা চাইহে এতিয়াৰ পৰা ঋণ দিব পাৰিব মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফৰ প্ৰক্ৰিয়া চূড়ান্ত হৈছে ইতিমধ্যে মিত্ৰতাৰ আলহীক লৈ চিন্তিত প্ৰমোদ বড়ো বিপৰীতে উৎফুল্লিত হাগ্ৰামা আউল লাগিছে মহাজোঁটত খোলাখুলিকৈ কমলাক্ষ দে কৈ গ'ল ৰাজ্যৰ ৰাজনীতি এতিয়া বড়োভূমিৰ ৰাজনীতি হ'বলৈ পৰামৰ্শ দিয়াৰ সময়মতে ইউডিএফৰে কংগ্ৰেছৰ মিত্ৰতাৰ ৰাইজে বিচৰা নাই বুলি মঙলবাৰে মুকলিকৈ ক'লে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰুকাইথে কি ফৰ্মুলাত বিজেপিৰে হ'ব BPFৰ মিত্ৰতা দুটা ফৰ্মুলা ক'লে বড়োভূমিৰ ৰাজনীতিত ব্যাপক চৰ্চা এই বিষয়ক লৈ এতিয়া BTR ৰাজনীতি চলিছে গৰম বতাহ হাগ্ৰামা মহিলাৰে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিনিধিৰ সৈতে মিত্ৰতা সম্পৰ্কত বহুবাৰ আলোচনা ইতিমধ্যে হৈ গৈছে বিজেপিৰে মিত্ৰতা ৰক্ষাত মুখ্যমন্ত্ৰীৰ প্ৰতিনিধি হাগ্ৰামা মহিলাৰীক দিয়া ফৰ্মুলা মতে BTR মুৰব্বী পদত হয় প্ৰমোদ বড়ো নহয় হাগ্ৰামা মহিলাৰ অধিষ্ঠিত হ'ব দুয়োজনৰ এজন আহিব লাগিব দিছপুৰলৈ নহ'লে দ্বিতীয়টো ফৰ্মুলাৰ মতে BTR এই দুয়োজন নেতা দিছপুৰলৈ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিব লাগিব ইপিনে 50% ভাড়া বৃদ্ধিৰে 1 ছেপ্টেম্বৰৰ পৰা বাছ সেৱা বৃহৎ লোকচানৰ সন্মুখীন হোৱা বাছৰ ভাড়া চৰকাৰে বৃদ্ধি নকৰিলে ৰাজ্যত 50% ভাড়া বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰা হ'ব দেওবাৰে তেজপুৰত সৌৰ অসম মটৰ পৰিবহণ সন্থাই এই সিদ্ধান্ত ঘোষণা কৰাৰ লগতে এলানি দাবীও উত্থাপন কৰে উল্লেখ্য যে দেওবাৰে তেজপুৰত সৌৰ অসম মটৰ পৰিবহণ সন্থাৰ এক বিশেষ জৰুৰী সভা অনুষ্ঠিত হয় তেজপুৰ মিছন চাৰিআলিস্থিত এঞ্জেল হোটেলত আয়োজিত এই সভাত ৰাজ্যৰ 21খন জিলাৰ পৰা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে সন্থাৰ সভাপতি ৰাতুল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত সচিব প্ৰধান প্ৰদীপ দাস আধ্যৰা সভাখনত লকডাউনত ব্যাহত হোৱা বাছ সেৱা আৰু ডিজেলক ধৰি অন্যান্য সামগ্ৰী অস্বাভাৱিক মূল্য বৃদ্ধি পৰিপ্ৰেক্ষিতত ব্যাপক লোকচানৰ সন্মুখীন সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় সভাত বাছ মালিকসকলে আগবঢ়োৱা বক্তব্যত কয় যে 2019 18 অক্টোবৰত ৰাজ্যখনত বাছসমূহৰ বাবে ধাৰ্য কৰা ভাড়া এতিয়া বাছ চলোৱা সম্ভৱ নহয় কিয়নো তেতিয়া ডিজেলৰ লিটাৰ প্ৰতি আছিল 68 টকা আৰু এতিয়া প্ৰায় 90 টকা ইয়াৰ উপৰি টায়াৰকে ধৰি অন্যান্য বাহন সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি হ'ল কোভিড-19 পৰিস্থিতিৰ বাবে বিগত বৰ্ষত 6 মাহ আৰু চলিত বৰ্ষত মে মাহৰ পৰা বাছ সেৱা বন্ধ হৈ থকাৰ বাবে অভাৱনীয় লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে এনে পৰিপ্ৰেক্ষিতত ভাড়া বৃদ্ধি নকৰিলে বাছ সেৱা আৰম্ভ কৰাটো সম্ভৱপৰ নহ'ব উল্লেখ্য যে অহা 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বাছ সেৱা আৰম্ভ হোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ব্যক্ত কৰিছিল সেয়েহে আজিৰ সভাত
অহা 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত বাছ সেৱা আৰম্ভ হ'ব বুলি আশা প্ৰকাশ কৰাৰ লগতে আলোচনাৰ অন্তত 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি বেচৰকাৰী বাছ সেৱাৰ বাছসমূহৰ ভাড়া যদিও চৰকাৰে 70% বৃদ্ধি নকৰে তেন্তে সন্থাই নিজাববীয়াকৈ 50% ভাড়া বৃদ্ধিৰে বাছ সেৱা আৰম্ভ কৰিব। শিক্ষানুষ্ঠান খোলাৰ SOP 3 দিনৰ ভিতৰত পৰ্যায়ক্ৰমে ৰাজ্যত আৰম্ভ হ'ব পাঠদান। কোভিড পৰিস্থিতি ক্ৰমাৎ ৰাজ্যত উন্নত হ'বলৈ আৰম্ভ হোৱাৰ লগে লগে শিক্ষানুষ্ঠানসমূহ অহা 1 ছেপ্টেম্বৰৰ পৰা পুনৰ খুলিবলৈ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে। বিশেষকৈ দশম দ্বাদশ স্নাতক চূড়ান্ত বৰ্ষৰ লগতে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ পাঠদান পুনৰ আৰম্ভ হ'ব বুলি ইতিমধ্যে সদৰি কৰিছে ৰাজ্য চৰকাৰে। শিক্ষানুষ্ঠানসমূহ কোভিডসৃষ্ট পৰিৱেশৰ মাজতে পুনৰ আৰম্ভ কৰাৰ সময়ত পালন কৰিবলগীয়া নীতি নিয়মসমূহ সন্নিৱিষ্ট কৰি অহা 3 দিনৰ ভিতৰত শিক্ষা বিভাগে প্ৰকাশ কৰিব SOP। এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। ডিফুৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে উপস্থিত শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় অহা 1 ছেপ্টেম্বৰৰ পৰা পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠানসমূহ খোলা হ'ব। প্ৰথম পৰ্যায়ত চূড়ান্ত বৰ্ষসমূহ যেনে দশম দ্বাদশ স্নাতকৰ চূড়ান্ত বৰ্ষৰ আজি খোলাৰ ব্যৱস্থা কৰা হ'ব। তাৰ পাছত পৰ্যায়ক্ৰমে কোভিড পৰিস্থিতি উন্নত হ'লে আন শ্ৰেণীসমূহ খোলাৰ চিন্তা চৰ্চা কৰা হ'ব। ইতিমধ্যে শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে সুকীয়া SOP প্ৰস্তুত কৰা হৈছে। এই SOP পৰ্যালোচনা কৰা হৈছে। মুখ্যমন্ত্ৰী অনুমোদন লাভ কৰিলে 3 দিনৰ ভিতৰত SOP প্ৰকাশ পাব। গুৰুত্বপূৰ্ণ খবৰ হৈছে অক্টোবৰত কৰোনা তৃতীয় লহৰ শিশুসকলে আনিব পাৰে ভয়ংকৰ বিপদ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনৰ উদ্বেগজনক তথ্য। অক্টোবৰত কৰোনা তৃতীয় লহৰে দেশত আৰোহণ কৰিব পাৰে শীৰ্ষবিন্দুত। তেতিয়া দেশত অধিকাংশ শিশুৱে আক্ৰান্ত হ'ব পাৰে কৰোনাত। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত দুৰ্যোগ প্ৰশমন প্ৰতিষ্ঠানৰ বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা এক প্ৰতিবেদন প্ৰকাশ পায় এই তথ্য। এই প্ৰতিবেদন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত PMOলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদনত কোৱা মতে শিশুৰ চিকিৎসক নাৰ্ছ স্বাস্থ্যকৰ্মী চিকিৎসা সঁজুলি যেনে ভেণ্টিলেটৰ এম্বুলেন্স আদি ইমান কম পৰিমাণত আছে যে সঁচাকৈ যদি আশংকা কৰা ধৰণে বৃহৎ সংখ্যক শিশু আক্ৰান্ত হ'লে ভীষণ সমস্যাৰ সৃষ্টি হ'ব। আনহাতে নীতি আয়োগ সদস্য VK পল দিয়া পৰামৰ্শ মতে কৰোনা তৃতীয় লহৰত প্ৰতি 100জন ৰোগীৰ 23 জনকে চিকিৎসাধীন কৰাব লাগিব। এই অনুমান কৰোনা দ্বিতীয় লহৰতকৈ অধিক বেছি। কৰোনা তৃতীয় লহৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰ চৰকাৰে সৰ্বতোপ্ৰকাৰে সাজু হৈছে আৰু এতিয়ালৈকে 23,123 কোটি টকাত অনুমোদন জনাইছে। শিশুৰ বাবে বিশেষকৈ কোভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণৰ বাবে প্ৰচেষ্টা হাতত লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে অলপতে এই মন্তব্য কৰিছিল। কংগ্ৰেছ দল ত্যাগ নকৰোঁ স্পষ্ট কৰি দিয়ে তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই। অসম বিধানসভা নিৰ্বাচনৰ বিজেপি আৰু মিত্ৰজোঁটে অসমৰ শাসনৰ বাঘজৰী পুনৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হোৱাৰ পাছত কংগ্ৰেছ দলৰ কিছুসংখ্যক বিধায়কে নিজ দল ত্যাগ কৰি বিজেপিমুখী হৈছে। ৰূপজ্যোতি কৰ্মী সুশান্ত বৰগোহাঁই কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাইও বিজেপিলৈ যোৱা সন্দৰ্ভত বিগত সময়ছোৱাত বিভিন্ন মহলত প্ৰশ্নৰ উত্থাপন হৈছিল। আজি তিতাবৰ সমষ্টিৰ বিধায়কগৰাকী বিজেপিৰ এখন সভাত অংশগ্ৰহণ কৰাৰ পাছতে সকলোৰে মুখে মুখে এটা প্ৰশ্ন চৰ্চিত হৈছিল, বিজেপিলৈ যাব নেকি বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা। কিন্তু সকলোৰে সন্দেহ আঁতৰ কৰি আজি তিতাবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে কোনো কাৰণতে তেওঁ কংগ্ৰেছ দল ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিয়ে। তিতাবৰবাসী ৰাইজৰ স্বাৰ্থতে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে সভা এখনলৈ যাবলগীয়া হৈছিল বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে। ইপিনে ৰাজ্যৰ ৰেচন কাৰ্ড থকাসকলৰ বাবে জৰুৰী খবৰ। নৱেম্বৰ মাহ পৰ্যন্ত দৰিদ্ৰ লোকে লাভ কৰিব বিনামূলীয়া ৰেচন। কোভিড কালত দেশৰ 80 কোটি লোকে লাভ কৰিছে ৰেচন। বিনামূলীয়া ৰেচনৰ লগতে লাভ কৰিব আৰু বহু সুবিধা। দেশৰ সকলো নাগৰিকৰ বাবে ৰেচন কাৰ্ড এক গুৰুত্বপূৰ্ণ নথি। ৰেচন কাৰ্ড থকাসকলে আৰু কি সুবিধা লাভ কৰিব? ঠিকনা প্ৰমাণ বা পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে ৰেচন কাৰ্ড। বেংকৰ কাম কৰিবলৈ বা গেছৰ কানেকশ্যন লোৱাৰ সময়ত প্ৰযোজ্য হ'ব এই নথি। ভোটাৰ ID বা অন্যান্য নথিপত্ৰ আবেদন কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। মৃদু ভূমিকম্পৰ জোকাৰণে কঁপাই গ'ল অসম, অভিকেন্দ্ৰ কোকৰাঝাৰ। মৃদু ভূমিকম্পৰ জোকাৰণে কঁপাই গ'ল অসম। দুপৰীয়া 1:13 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল কোকৰাঝাৰ জিলা। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 4.0। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও আদিকে ধৰি কেইবাখনো জিলাৰ লগতে পশ্চিমবংগৰ একাংশ স্থানত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ভূমিকম্পৰ ফলত কোনো ক্ষয়ক্ষতিৰ খবৰ অহা নাই। সামগ্ৰী কেন্দ্ৰীয় চৰকাৰৰ ধৈৰ্যবাহী আঁচনি এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল অসম।
ইয়াৰ লগে লগে ৰেচন কাৰ্ডসমূহ আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰি ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচত বায়োমেট্ৰিক প্ৰমাণীকৰণ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধিকাৰীসকলে খাদ্য সামগ্ৰী লাভ কৰিব। এই বিষয়ে শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত বিস্তৃতভাৱে ব্যাখ্যা কৰে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তেওঁ কয় যে এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত সকলো প্ৰব্ৰজনকাৰীক হিতাধিকাৰীক বায়োমেট্ৰিক প্ৰমাণীকৰণৰ দ্বাৰা একত্ৰিত কৰি দেশৰ যিকোনো চৰকাৰী সুলভ মূল্যৰ দোকানৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰে খাদ্য সামগ্ৰী ক্ৰয় কৰাৰ অধিকাৰ দিয়া। আজিৰ তাৰিখৰ পৰা অসমো এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল। আমি পৰীক্ষামূলকভাৱে কামৰূপ মহানগৰ জিলাত 100টা ইলেক্ট্ৰনিক পইণ্ট অফ চেল ডিভাইচ আগবঢ়াইছোঁ। অহা সোমবাৰৰ পৰা ইয়াৰ সক্ৰিয়কৰণ হ'ব। ৰাজ্যত সৰ্বমুঠ 33,968খন সুলভ মূল্যৰ দোকান আছে। তদুপৰি সৰ্বমুঠ 58,90,927টা পৰিয়ালৰ হিতাধিকাৰী সংখ্যা হৈছে 2,50,51,879 গৰাকী। ৰেচন কাৰ্ডসমূহত আধাৰ কাৰ্ডৰ সৈতে সংযোগ প্ৰক্ৰিয়া তথা হিতাধিকাৰীসকলৰ বায়োমেট্ৰিক প্ৰমাণীকৰণ ৰাজ্যৰ প্ৰতিখন সুলভ মূল্যৰ দোকানত সক্ৰিয়ভাৱে কৰি থকা হৈছে। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ সংযোগীকৰণ তথা বায়োমেট্ৰিক হ'লেহে হিতাধিকাৰীসকলে সামগ্ৰী ক্ৰয় কৰিব পাৰিব। সেয়েহে যিসকল ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰা নাই তেওঁলোকে শীঘ্ৰে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মই আহ্বান জনাইছোঁ। মন্ত্ৰী দাসে জানিবলৈ দিয়া মতে এই ব্যৱস্থাৰ জৰিয়তে এজন হিতাধিকাৰীয়ে দেশৰ যিকোনো স্থানতে সামগ্ৰী ক্ৰয়ৰ সুবিধা লাভ কৰিব।